মাননীয় অসম চৰকাৰলৈ এক আন্তৰিক আবেদন। উজনি অসমৰ বহু অঞ্চল পুনৰ বানপানীৰ কবলত পৰিছে। হাজাৰ হাজাৰ পৰিয়ালে নিজৰ ঘৰ-বাৰী এৰি আশ্ৰয় শিবিৰ বা ওখ ঠাইত আশ্ৰয় ল'বলৈ বাধ্য হৈছে। এনে দুৰ্যোগৰ সময়ত বহু লোকৰ বাবে ৰান্ধি বান্ধি খোৱাৰ সুবিধাও নাথাকে। খোৱাপানী, জুই আৰু ৰন্ধন সামগ্ৰীৰ অভাৱৰ বাবে তেওঁলোকে চূড়ান্ত কষ্ট ভুগিবলগীয়া হৈছে। সেয়েহে অসম চৰকাৰ আৰু জিলা প্ৰশাসনক আমাৰ বিনম্ৰ আবেদন যে বানপীড়িত লোকসকলৰ মাজত তৎকালে শুকান খাদ্য সামগ্ৰী যেনে চিৰা, মুড়ি, গুড়, বিস্কুট, চনা, খোৱা উপযোগী পানী, ORS আৰু ৰান্ধি নাখালেও খোৱা যায় এনে অন্যান্য খাদ্য সামগ্ৰী পৰ্যাপ্ত পৰিমাণে ৰিলিফ হিচাপে বিতৰণ কৰা হওক। এইবোৰ খাদ্য সামগ্ৰী দুৰ্যোগৰ সময়ত অতি উপযোগী আৰু তৎক্ষণাত খোৱাৰ বাবে সুবিধাজনক। মানৱতাৰ খাতিৰত বানপীড়িত প্ৰতিগৰাকী লোকৰ কাষত থিয় দিয়াটো আমাৰ সকলোৰে দায়িত্ব। চৰকাৰ, বিভিন্ন স্বেচ্ছাসেৱী সংগঠন আৰু সমাজৰ সামৰ্থ্যৱান লোকসকলেও এই কঠিন সময়ত আগবাঢ়ি আহি সহায়ৰ হাত আগবঢ়াব বুলি আমি আন্তৰিকভাৱে আশা কৰোঁ। আহক একেলগে বানপীড়িত মানুহৰ কাষত থিয় দিওঁ।